হেল্ল' বন্ধুসকল, যদি আপুনি কেন্দ্ৰীয় বিদ্যালয়ৰ স্কুল ফিজ অনলাইন পে'মেণ্ট কৰিছে আৰু আপুনি তাৰ ৰিচিপ্টখন ডাউনলোড কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি চেণ্ট্ৰেল স্কুলৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ লেপটপৰ স্ক্ৰীনত আহিছোঁ। ইয়াত গুগল অপেন কৰি লৈছোঁ। গুগলত আমি টাইপ কৰিম KVS আৰু চাৰ্চ কৰি দিম। যেতিয়া চাৰ্চ কৰিম তেতিয়া কেন্দ্ৰীয় বিদ্যালয় সংগঠন নামৰ প্ৰথমটো লিংকে ইয়াত খুলি যাব। এই লিংকটোৰ ওপৰতে আপুনি ক্লিক কৰক। সেই লিংকটোৰ ওপৰত ক্লিক কৰাৰ পাছত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ যিটো ৱেবছাইট আছে সেইটো খোল খাব। ইয়াত হিন্দীত আহি আছে, সেইটো আমি ইংলিছ কৰিবৰ কাৰণে ওপৰত চাওক হিন্দী ইংলিছ লিখা আছে, আমি ইংলিছৰ ওপৰত ক্লিক কৰি দিম। ইংলিছৰ ওপৰত ক্লিক কৰাৰ পাছত এইটো ইংলিছ ফৰ্মেটত আহি যাব। এতিয়া আপুনি তললৈ স্ক্ৰল কৰি আহক আৰু তেতিয়ালৈ স্ক্ৰল কৰক যেতিয়ালৈ ইনভেষ্টিগেশ্যনৰ যিটো শ্ৰেণী আছে সেইটো নাপায়। ইনভেষ্টিগেশ্যন ছেকশ্যনত আপুনি এইটো পাব। ইয়াত পে' ফি অনলাইন, এইটো লাষ্টৰ ফালে চাওক, পে' ফি অনলাইনৰ এটা লিংক পাব, সেইটোৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছত এটা নটিফিকেশ্যন আহিব। এইটো ইয়াকে কোৱা হৈছে আপোনাক কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ বাহিৰৰ ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰা হ'ব। ইয়াৰ কাৰণে ৰেছপনচিবল আমি নহয়, সেনেকুৱা কোৱা হৈছে। আপুনি অ'কে কৰি দিয়ক, একো দিগদাৰ নাই। এতিয়া আপুনি ইউনিয়ন বেংকৰ ৱেবছাইটত আহি যাব। UPI ইউনিয়ন বেংকৰ ৱেবছাইটত অকণমান তললৈ আহক। আপুনি ইয়াত দুটা লিংক পাব, এটা ক্লিক হিয়াৰ ফৰ অনলাইন পে'মেণ্ট। আপুনি যদি ফিজ পে'মেণ্ট কৰিব লাগে ইয়াত ক্লিক কৰি যাব পাৰে। আকৌ ক্লিক হিয়াৰ ফৰ জেনেৰেট চালান এণ্ড প্ৰিণ্ট ৰিচিপ্ট, ইয়াৰ ওপৰত ক্লিক কৰি আপুনি চালান বা ৰিচিপ্টটো ডাউনলোড কৰিব পাৰে। সেইকাৰণে আমি এইটোৰ ওপৰতে ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটোত আহিব, য'ত নেকি আপুনি ষ্টুডেণ্টৰ কিছুমান ডিটেইলছ ভৰাব লাগিব। ৰাইট ছাইডত চাওক, আপুনি মেক পে'মেণ্টৰ আণ্ডাৰত প্ৰথমতে ষ্টুডেণ্ট ইউনিক ID, যিটো ষ্টুডেণ্ট ID আছে সেইটো ইয়াত ভৰাওক। তাৰপিছত ডেট অফ বাৰ্থটো ভৰাই দিয়ক ষ্টুডেণ্টৰ, আৰু এই কেপচা কোডটো যিটো ইয়াত দেখুওৱা হৈছে এই বক্সটোত ভৰাই দি লগ ইন কৰি দিয়ক। যেতিয়া লগ ইন হ'ব আপুনি দেখা পাব ইয়াত আপোনাৰ চন বা ডটাৰৰ নাম ইয়াত দেখুওৱা হ'ব, ডেট অফ বাৰ্থ আৰু ইউনিক কোডটো দেখুওৱা হ'ব ষ্টুডেণ্ট IDটো। তলত স্কুলৰ নামো দেখুওৱা হৈছে। ইয়াত যদি আপুনি পে'মেণ্ট কৰিব লাগে মেক পে'মেণ্টৰ ওপৰত গুচি যাওক। আকৌ যদি চালান আপুনি পে'মেণ্ট কৰিছে বেংকত গৈ বা অনলাইনে হওক ইউনিয়ন বেংকত, তেতিয়াহ'লে জেনেৰেট চালানৰ ওপৰত ক্লিক কৰিব লাগিব। চালানখন লাগিলে আমাক যিহেতু ৰিচিপ্ট লাগে সেইটো প্ৰিণ্ট ৰিচিপ্টৰ ওপৰত ক্লিক কৰিব লাগিব। তাৰ আগতে আপুনি কোনটো বছৰৰ কাৰণে কোনটো বছৰৰ ৰিচিপ্ট ডাউনলোড কৰিব লাগে সেইটো ইয়াত চিলেক্ট কৰিব পাৰে। যদি আমি ইয়াৰটোৰ ওপৰত ক্লিক কৰি দিওঁ এখন লিষ্ট আহিব বহুত কেইটা চনৰ, তাৰ ভিতৰত যিটো লাগে আপুনি সেইটো চিলেক্ট কৰি লওক। যিহেতু আমি 2025-26ৰে পে'মেণ্ট ৰিচিপ্টটো ডাউনলোড কৰিব লাগে, সেইকাৰণে 25-26 থাকিব দিম। তাৰ পাছতে আমি ইয়াত প্ৰিণ্ট ৰিচিপ্ট কৰি দিম। প্ৰিণ্ট ৰিচিপ্ট কৰি দিয়াৰ লগে লগে এইটো চনত মই যিমানখিনি পইচা বা যিমানখিনি ফি পে'মেণ্ট কৰি থৈছোঁ সেই তাৰ ৰিচিপ্টকেইটা ইয়াত দেখুওৱা হ'ব। আপুনি UPIৰ মাধ্যমতো গৈ কৰিব পাৰে বা বেলেগ কিবা ধৰণৰ কৰিব পাৰে। ইয়াত আপুনি ৰিচিপ্টটো দেখা পাব। গতিকে ধৰি লোৱা হওক প্ৰথমটো ৰিচিপ্ট কোৱাৰ্টাৰ 2 জুলাই টু ছেপ্টেম্বৰ, এই ৰিচিপ্টখন মই ডাউনলোড কৰিব লাগে। তাৰ এগেইনষ্টত একদম লাষ্টত আপুনি চাওক প্ৰিণ্ট এটা অপশ্যন আছে, তাৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া যদি মোবাইলত আপুনি খুলি আছে তেতিয়া প্ৰিণ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ PDF-টো ডাউনলোড হৈ যাব আপোনাৰ মোবাইলত। আকৌ লেপটপত হৈছে, ইয়াত আপুনি আগতে জেগাটো চিলেক্ট কৰিব লাগিব কোন ঠাইত আপুনি এইটো ছেভ কৰিব বিচাৰিছে। মই ডেস্কটপ চিলেক্ট কৰি দিছোঁ আৰু ইয়াত এটা ইচ্ছা কৰিলে নাম এটা দিব পাৰে, নহ'লে এইটো নামতেও ছেভ কৰি দিব পাৰে। আমি এতিয়া ছেভ কৰি দিওঁ। ছেভ কৰি দিয়াৰ পাছতে আপোনাৰ যিটো PDF আছে সেইটো ছেভ হৈ যাব, আৰু সেইটো যদি আপুনি ইয়াত অ'পেন কৰে তেতিয়াহ'লে ৰিচিপ্টখন এনেকুৱা ধৰণে দেখা পাব। বন্ধুসকল, এনেকৈয়ে আপুনিও যদি চেণ্ট্ৰেল স্কুলৰ ফি পে'মেণ্ট অনলাইন কৰি থৈছে আৰু ৰিচিপ্টখন ডাউনলোড কৰা নাই, পাছত যেতিয়া ইচ্ছা তেতিয়া ৰিচিপ্টখন ডাউনলোড কৰিব বিচাৰিছে, তেতিয়াহ'লে এই প্ৰক্ৰিয়াটো ফ'ল' কৰি আপুনি সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি চেণ্ট্ৰেল স্কুলৰ স্কুল ফিজ জমা কৰাৰ যিখন ৰিচিপ্ট আছে সেইখন ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল নমস্কাৰ।